উত্তৰ গুৱাহাটী বুলি নহয়, গুৱাহাটী লোকসভা ৩২টা মণ্ডলত আজিৰ দিনটোত কৰ্মশালা হৈছে লাভাৰ্থী। এই লাভাৰ্থী কৰ্মশালাত মাননীয় মোদীজীয়ে আমাক নিৰ্দেশনা দিছিলে যে ২-৩ দিনৰ ভিতৰত আমি লাভাৰ্থীসকলক সম্পৰ্ক নিৰ্ধাৰণ কৰিব লাগে। গতিকে প্ৰায় আমাৰ ইণ্ডিয়াত প্ৰায় ২৩ কোটি লাভাৰ্থী আছে। এই লাভাৰ্থীসকলৰ ভিতৰত মেপিং কৰা হৈছে প্ৰায় ৬ কোটি। আমাৰ অসমত প্ৰায় ১৯ লাখ লাভাৰ্থী আছে। ১৯ লাখ লাভাৰ্থীৰ ভিতৰত প্ৰায় ১১ লাখ লাভাৰ্থীক আমাৰ চিনাক্তকৰণ কৰা হৈছে বা মেপিং কৰা হৈছে। গতিকে এই লাভাৰ্থীসকলক সম্পৰ্ক নিৰ্ধাৰণ কৰিবৰ কাৰণে আমাক কমিটি এখন বনাই দিছে ষ্টেটত, আৰু আমি সেইমতে মণ্ডলৰ পৰ্যায়ত ডিষ্ট্ৰিক্ট পৰ্যায়ত কমিটি বনাই লৈছোঁ। আৰু সেইমতে আমি কাইলৈৰ পৰা আমাৰ লাভাৰ্থী যি ঘৰে ঘৰে যোৱা ব্যৱস্থা কৰা হৈছে, আৰু আমি মিছ কলৰ দ্বাৰাই তেখেতসকলৰ মাজত লাভাৰ্থীসকলৰ মাজত সম্পৰ্ক দলৰ পৰা নিৰ্দেশনা দিয়া হৈছে প্ৰত্যেক ঘৰৰ ঘৰে লাভাৰ্থীসকলৰ ঘৰে ঘৰে যাওক, মাননীয় মোদীজী নামটো উচ্চাৰণ কৰিব। মাননীয় মোদীজীয়ে আমাক খবৰ ল'বলৈ পঠাইছে, তেখেতসকলে কিবা পাইছে নাই, যদি পাইছে কি কি পাইছে, এইবিলাকৰ ওপৰত অন্তৰংগ মুহূৰ্তত তেওঁলোকৰ লগত স্থাপন কৰিব কৈছে, যাতে ভাৰতীয় জনতা পাৰ্টীয়ে শক্তিশালী হয়। ইয়াৰ কাৰণে লাভাৰ্থী যিটো সম্পৰ্ক সেইটো কৰা হৈছে। উত্তৰ গুৱাহাটী মণ্ডলটো নতুনকৈ হৈছে, আৰু এই অঞ্চলৰ পৰা ভাৰতীয় জনতা পাৰ্টী যথেষ্ট ভোট পায়, শক্তিশালী ভূমিকা লৈ আহিছে আগৰ পৰাই মাননীয় মুখ্যমন্ত্ৰীৰ পৰা। মই ভাবোঁ লাভাৰ্থীৰ নিচিনা আমাৰ অনুষ্ঠান সদায় হৈয়ে থাকে, চবৰ লগত দৃঢ় সম্পৰ্ক হৈয়ে থাকে। এইবাৰ আৰু বেছি ভাল লাগিছে মোদীজী যিটো আমাক নিৰ্দেশনা দিছে যে লাভাৰ্থীসকলক ঘৰে ঘৰে যোৱা, গতিকে উৎসাহেৰে আমাৰ এই মণ্ডলটোৱে কাৰ্যকৰ্তা সকলে উৎসাহে কাইলৈ পৰা ঘৰে ঘৰে গৈ লাভাৰ্থীসকলৰ লগত সম্পৰ্ক নিৰ্ধাৰণ কৰি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি তেখেতসকলক আকৃষ্ট কৰিব। আৰু মই ভাবোঁ এই গুৱাহাটী ৩২টা মণ্ডলৰ ভিতৰত আমাৰ গুৱাহাটী পাৰ্লিয়ামেণ্টাৰী সমষ্টি ৩২টা মণ্ডলৰ ভিতৰত গুৱাহাটী উত্তৰ গুৱাহাটীৰ যি এই মণ্ডলটোৱে বিশেষ সাফল্য লাভ কৰি পেলাই আৰু এটা জাকত জিলিকা মণ্ডললৈ ৰূপান্তৰিত হয়। ভোটৰ ক্ষেত্ৰতো সদায় আছে, মাননীয় মুখ্যমন্ত্ৰীৰ লগত আছে। মাননীয় মুখ্যমন্ত্ৰী যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ এজন শক্তিশালী নেতা আৰু তেওঁ মুখ্যমন্ত্ৰী, উদাহৰণে ভোট দিব আৰু পদুমপুৰতে ভোট দিব, ইয়াত ক'বলগীয়া নাই, মানে 100% ভোট দিব পদুমপুৰত। লাভাৰ্থী সম্পৰ্ক অভিযানৰ এখন কৰ্মশালা আছিলে। এই কৰ্মশালাত আমাৰ ৰাজ্যিকৰ পৰা গুৱাহাটী লোকসভা সমষ্টিৰ সহপ্ৰভাৰী হিচাপে আমাৰ শ্ৰদ্ধাৰ ৰঞ্জিত ভট্ট ডাঙৰীয়া উপস্থিত আছিল, ৰতন দাস ডাঙৰীয়া উপস্থিত আছিল। আমাক এই কৰ্মশালাৰ জৰিয়তে তেওঁলোকে আমাক কিছুমান শিকাই দিলে যে কেনেকে লাভাৰ্থীসকলৰ ওচৰত যায়, আমি কেনেকে যাব লাগিব, আৰু কেনেকে মোদী ডাঙৰীয়াই ধৰি যে আমি তেওঁলোকৰ লাভাৰ্থীসকলৰ যায় আমি যে কি পাইছে, আঁচনিসমূহ কেনেকে ৰূপান্তৰ হৈছে বা পাইছে কেনেকে নাই পোৱা, তাৰ বিষয়ে জানিব বিচাৰিছে। আৰু আমাক এটা মিছ কল নম্বৰ দিছে, যিসকলক আমি লগ পাম বা মিছ কলৰ জৰিয়তে এই লাভাৰ্থীসকলক আমি উপকৃত হ'বৰ কাৰণে আমি অনাগত লোকসভা ইলেকশ্যনত যে মোদী ডাঙৰীয়াক আমি বেছিকে ভোটৰ জয়যুক্ত কৰিব পাৰোঁ, তাৰ কাৰণে আমি এই সভা অনুষ্ঠিত কৰিছোঁ।